নন্দ ৰজাৰ ঘৰলৈ যোৱা আৰু কংসবধ, এই কথাখিনি যেতিয়া শুনিছিল গুৰু শংকৰৰ মুখত, নৰনাৰায়ণৰ চকুৰে খাউন ভাদ বহিছিল। আৰু নৰনাৰায়ণে প্ৰণাম কৰি পেলাই গুৰু শংকৰক ক'লে যে আপুনি এই গোটেই কথাখিনি মোক চিত্ৰ আকাৰে অংকন কৰি দিয়ক। গুৰু শংকৰে ক'লে যে হে মহাৰাজ, চিত্ৰ অংকনতকৈ এইখিনি যদি বস্ত্ৰৰূপে সূতাৰে সৈতে ইয়াক কৰা যায় তেন্তে ই স্থায়িত্ব বেছি পাব, সৌন্দৰ্য বেছি বাঢ়িব আৰু মানুহৰ বুকুৱে বুকুৱে সেই দৃশ্যসমূহৰ ৰঙীন চিত্ৰ চেতনাই নতুন জাগতিক চিন্তা ভাৱনৰ উদ্ভাৱন কৰিব। আৰু কৃষ্ণ সম্বন্ধে, কংসবধ সম্বন্ধে মানুহৰ মাজত নতুন বিজ্ঞানৰ বাট এটাই আঁকোহিব। নৰনাৰায়ণে ক'লে তোমাক যি টকা পইচা লাগে, সূতা লাগে, সকলোখিনি মই দিম, তুমি এইটো কৰি দিয়া। ৰজাৰ আশীষ পাই শংকৰ গুৰু পাত বাউসীলৈ আহিল। নিজৰ মগজু প্ৰসূত চিন্তা চেতনা কথা বতৰা পৰিকল্পনাৰ সৈতে তেওঁ নক্সা তৈয়াৰ কৰিলে আৰু তাঁতিকুচিলৈ ভকতবৃন্দৰ সৈতে গৈ তেওঁ কামত আগবাঢ়িল। প্ৰতিদিনে গুৰু শংকৰে এক বেগেত কাপোৰ বয়, সেই কাপোৰখন হৈছে বৃন্দাবনী বস্ত্ৰ। এক বেগেত কাপোৰ বয়। এনেদৰে কৰি কৰি এদিন গুৰু শংকৰে মাধৱক ক'লে যে মাধৱ, মোৰ গাটো আজি ভাল নাই, গতিকে তুমি কালিলৈ তাঁতিকুচিলৈ গৈ এই বৃন্দাবনী বস্ত্ৰখনৰ কাম আৰম্ভ কৰিবা। গুৰুক সেৱা জনাই মাধৱ আনন্দিত হ'ল আৰু পিছদিনা ভকতবৃন্দৰ সৈতে তাঁতিকুচিলৈ গৈ দিনৰ দিনটো বৃন্দাবনী বস্ত্ৰ নিৰ্মাণত লাগি থাকিল। আৰু সন্ধিয়া ঘূৰি আহি যেতিয়া গুৰু শংকৰক তেওঁ ক'লে যে প্ৰভু, আজিৰ কাম ইমানখিনি কৰিলোঁ আৰু আজি মই এক বেগেত 4 আঙুল বৃন্দাবনী বস্ত্ৰখন বব পাৰিলোঁ। শংকৰদেৱৰ মুখত চকুত নতুন উজ্জ্বল পোহৰ যে তুমি মোতকৈ আগবাঢ়িলা। মই এবেগেত গৈছিলোঁ, তুমি এবেগেত 4 আঙুল বলা, তোমাক আজিৰ পৰা মই বৰাৰ পু বুলি মাতিম। এনেদৰে 12জন তাঁতীয়ে এবছৰৰ মূৰত 120 হাত দীঘল 60 হাত বহল বৃন্দাবনী বস্ত্ৰখন প্ৰস্তুত কৰিলে। বৃন্দাবনী বস্ত্ৰখন বৰদোৱালৈ অনা হ'ল, বৰপেটালৈ অনা হ'ল। বাঁহৰ চাং সাজি বৃন্দাবনী বস্ত্ৰখন ৰাইজৰ দৰ্শনৰ বাবে মেলি দিয়া হ'ল। ৰাইজে যোনে যেনেকৈ সামৰ্থ্য অনুসাৰে যি পাৰে পইচা দি সেই বৃন্দাবনী বস্ত্ৰখন দৰ্শন কৰিলে। মানুহৰ মাজত নতুন কৌতূহল, নতুন চিন্তা চেতনা। এই যে মই উদ্যোগৰ কথা কৈছিলোঁ, সেই উদ্যোগৰ কথাটোকে ক'বলৈ মই এইখিনি কথা ক'ব লগা হ'ল। তাৰপিছত বৃন্দাবনী বস্ত্ৰখন কোচ সাম্ৰাজ্যলৈ নিয়াৰ পাল কৰিল। 2.5 কোটি মানুহে, 50জন মানুহে ভাৰ বান্ধি বৰপেটাৰ পৰা কোচ ৰাজ্যলৈ বৃন্দাবনী বস্ত্ৰখন লৈ যোৱা হ'ল। নৰনাৰায়ণৰ ৰাজসভাত সেইখন মেলি দিয়া হ'ল। শিলানাৰায়ণ নৰনাৰায়ণে পুৱাই গংগা স্নান, পানীক আমি গংগা বুলি কওঁ, তেওঁলোকে গংগাক স্মৰণ কৰি স্নান কৰিলে আৰু স্নান কৰি তেওঁলোক ৰাজসভাত আহি বৃন্দাবনী বস্ত্ৰখন দেখি তেওঁলোকৰ বুকুত নতুন উন্মাদনা এটা সৃষ্টি হ'ল। আধ্যাত্মিক জগত সম্বন্ধে, কৃষ্ণ সম্বন্ধে উৎসৱ উদযাপনৰ দুৰন্ত শক্তি এটাই তেওঁলোকক আঁকোহিব ধৰিলে আৰু দুয়োৰে চকুৰে চকু পানী পৰিল। নৰনাৰায়ণে সেই ৰাজসভাত শ্ৰীমন্ত শংকৰদেৱৰ ভৰিত ধৰি সেৱা কৰিলে। টকা, মুদ্ৰা, বস্ত্ৰ, ভূমি গুৰু শংকৰক দিলে। তেওঁ ঘৰ সাজি তাতে স্থাপিত কৰিলে। এই কোচ সাম্ৰাজ্যৰ পৰা এই বৃন্দাবনী বস্ত্ৰখন এদিন ভূটান পালেগৈ। সেইখিনি সময়ত ভূটানৰ লগত কোচ সাম্ৰাজ্য এটা ব্যৱসায়িক সম্পৰ্ক আছিল, আধ্যাত্মিক সম্পৰ্ক আছিল। ভূটানৰ বহু লোকে কোচবিহাৰলৈ আহি নামঘৰ সেৱা কৰিছিল। এই যে ভূটান পালেগৈ, বৌদ্ধ মন্দিৰ এটাত বৃন্দাবনী বস্ত্ৰখন থাকিল। তাৰ পৰা বৃন্দাবনী বস্ত্ৰখন কিবাকৈ গৈ টিবেটৰ
ৰাজ পুথিভঁৰাল পালেগৈ। 1903 চনত ব্ৰিটিছ বিষয়া লৰ্ড কাৰ্জনে টিবেট ভ্ৰমণ কৰিবলৈ আহি সেই বৃন্দাবনী বস্ত্ৰখন দেখি অভিভূত হৈ গ'ল। তেওঁ প্ৰকট কৰিলে যে এইখন পৃথিৱীৰ সৰ্বপ্ৰান্তৰ মানুহৰ বাবে মেলি দিয়া হয়, কাৰণ সেইখিনি সময়ত উদ্যোগৰ কোনো কনচেপ্টেই নাছিল। 1904 চনত চাৰ্লছ আলফৰ্ড নামৰ আন এজন ইংৰাজ বিষয়াই এই বৃন্দাবনী বস্ত্ৰখন টিবেটৰ পৰা পাশ্চাত্যলৈ লৈ গ'ল। কোনো কোনোৱে কয় যে 1904 চনত এজন ব্ৰিটিছ সাংবাদিকে এইখন লৈ গ'ল আৰু ভিক্টোৰিয়া যাদুঘৰত কাঁচৰ বাকচৰ মাজত এইখন প্ৰতিষ্ঠা কৰি ৰাখিলে। মূলত বৃন্দাবনী বস্ত্ৰৰ কথাখিনি থুলমূলকৈ এইখিনি। এতিয়া আপোনালোকে মন কৰক, যি সময়ত হাবি জংঘলে ভৰা, যিখিনি সময়ত উদ্যোগীকৰণৰ কোনো কথা নাছিল, সেইখিনি সময়ত আজিৰ তাৰিখলৈকে আধুনিক পৃথিৱীয়ে মংগল গ্ৰহক পদাৰ্পণ কৰাৰ চেষ্টা কৰি থকা সময়ত, চন্দ্ৰত পদাৰ্পণ কৰাৰ সময়ত অন্তৰিক্ষত গণসংযোগৰ দুৰন্ত শক্তিটোক একত্ৰিত কৰি পৃথিৱীক মানুহৰ আলয় ভূমি কৰাৰ সংযোগবিলাক দি থকাৰ সময়তো 160 হাত দীঘল, 120 হাত দীঘল আৰু 60 হাত বহল এখন উন্নত চিন্তা চেতনাৰ প্ৰস্ত কোনো বিশ্বৰ উদ্যোগে আজি তাৰিখলৈকে গঢ়িব পৰা নাই, বনাব পৰা নাই। এয়া গুৰুজনাৰ অপূৰ্ব সৃষ্টি, অনন্য সৃষ্টি। মই আজি কিছুদিনৰ আগত উজনি অসমৰ এজন মানুহে বৃন্দাবনী বস্ত্ৰখন হুবহু বনাইছে বুলি বাতৰিত পঢ়িছিলোঁ। মোৰ দুখ লাগিছিল। গুৰু শংকৰৰ হাতৰ স্পৰ্শ, মগজু বহুত চিন্তাৰ পৰিকল্পনাৰ এক নিখুঁত বস্ত্ৰ, য'ত গুৰুৰ স্পৰ্শ আছে, তাত আমি নৰমনিছে সেইখন নকল কৰাটো কেনেধৰণৰ কথা? মই এটি যাযাবৰ ঘৰাৰ দিহিঙে দিপাঙে ঘূৰি, এই যে গীতটো ভূপেনদাৰ, ক'ৰবাত যেতিয়া মই শুনো, মই এটি যাযাবৰ পঢ়াৰ নাম শুনিলে গাত উঠে মোৰ জ্বৰ, এই কথাটো শুনিলে মোৰ বুকুত এটা বিষ অনুভৱ হয়। ডক্টৰ ভূপেন হাজৰিকা পৃথিৱীৰ শ্ৰেষ্ঠ গীতিকাৰ, সংগীতজ্ঞ, সুৰকাৰ, কম্পোজাৰ, বচা বচা শব্দক আনি তেওঁ সংগীতত যিটো ৰূপ দিয়ে, পৃথিৱীৰ কোনো প্ৰান্তত সেইটো নাই, কোনো প্ৰান্তত নাই। দুৰ্ভাগ্য, বব ডিলানে যেতিয়া নোবেল প্ৰাইজ পাইছিল, বব ডিলানে কৈছিল যে ভূপেন হাজৰিকাই আমেৰিকাৰ পৰা ভাৰতলৈ ঘূৰি যোৱাটোৱে আছিল তেওঁৰ আটাইতকৈ মাৰাত্মক ভুল। বব ডিলানে ভূপেন হাজৰিকাৰ গীতি কবিতা, কথা বতৰাবিলাকক লৈ অনুসৰণ কৰি তেওঁ কবিতা লিখিছিল, গীত লিখিছিল, আৰু সেই নোবেল পুৰস্কাৰটোত বব ডিলানে কৈছিল যে ভূপেন হাজৰিকাই পাব লাগিছিল। পৃথিৱীৰ ক'তো নাই ভূপেন হাজৰিকাৰ দৰে শক্তি, পৃথিৱীত ক'তো নাই। শ্ৰীমন্ত শংকৰদেৱৰ দৰে শক্তি পৃথিৱীত ক'তো নাই। গুৰু শংকৰে সকলো দিশতে পাৰ্গত আছিল। এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিল নগাৰ নৰোত্তম, মুছলমানৰ চাংখা, গাৰুৰ গোবিন্দ, কবিত্ৰৰ গোবিন্দ পৈৰা, এইসকলক আনি নামঘৰৰ সন্মুখত বহুৱাই তেওঁ দ্বিতীয় শাৰীত বহি কি উদাৰ দৃষ্টিভংগীৰ এখন সম্প্ৰীতিৰ বিশাল বিৰল সমাজ গঠন কৰিবলৈ চেষ্টা কৰিছিল। এবাৰ অনুভৱ কৰকচোন, মানুহৰ অমল শক্তি, এই কথাটো তেওঁ বুকুত উঠিত কৰিছিল। আৰু সেইকাৰণে তেওঁ মানুহ দেখিছিল, সম্প্ৰদায় দেখা নাছিল, উচ্চ নিচ দেখা নাছিল। আৰু সেইকাৰণে গুৰুজনাৰ এই আদৰ্শ আমি নতুন পুৰুষক শিকাবৰ কাৰণে আমি যত্ন কৰা উচিত, চেষ্টা কৰা উচিত। যিমান দিনলৈকে আমাৰ সংস্কৃতি বাচি থাকিব, যিমান দিনলৈকে আমাৰ ভাষা বাচি থাকিব, যিমান দিনলৈকে আমাৰ মাটিৰ ভৰিৰ তলৰ মাটিৰ মৰ্যাদাই আমাক বৰলুইতৰ ধমনীৰ কথা কৈ থাকিব, ইমান দিনলৈকে অসমীয়া জাতিয়ে নিজৰ শক্তি আৰু সামৰ্থ্যৰে পৃথিৱীক পোহৰাই ৰাখিব পাৰিব। পৃথিৱীত যি জাতিৰ ভাষা নাথাকে, যি জাতিৰ ভাষা নাই, সেই জাতি কেংগেৰু ৰাগঠেং দুখনৰ দৰে বিকলাংগ।
মোক যদি কোনোবাই কয় যে আপুনি শিখ ধৰ্মটো বাদ দিয়ক আৰু মুছলমান ধৰ্মটো গ্ৰহণ কৰক, আৰু এইটো যদি বাধ্যতামূলক হয়, তেন্তে মুছলমানসকলে কেনেকৈ মছজিদলৈ যায়, কেনেকৈ কোৰাণ পঢ়ে, কেনেকৈ নামাজ পঢ়ে, কেনেকৈ আজান দিয়ে, মই সেইটো এমাহমানৰ ভিতৰতে শিকি ল'ম আৰু বুকুত দুৰু বেদনাৰ আত্মনাদ এটাৰে সৈতে মই মছজিদলৈ ধাবিত হ'ম। সিমানখিনি মই কৰিব পাৰিম। কিন্তু মোক যদি কোনোবাই কয় যে আপুনি অসমীয়া ভাষাটো ত্যাগ কৰক আৰু গুৰুমুখী পাঞ্জাবী ভাষাটো গ্ৰহণ কৰক, সেইটো হ'ব মোৰ বাবে মৃত্যুৰ সমতুল্য। ধৰ্ম ভাষাতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। এক নিৰ্দিষ্ট ভূখণ্ডত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, তেওঁলোকৰ লোকাচাৰ, লোককলা, শব্দমূল্য, ঐতিহ্য চেতনা, ইতিহাস, সংস্কৃতি, খাদ্য, সাজ পোছাক, এই সকলোবিলাকক সামৰি এক নিৰ্দিষ্ট ভূখণ্ডত লৈ জাতীয়তাবাদৰ অভিধাটো সৃষ্টি হয়। আৰু তাত যিটো সমূহীয়া ভাষা থাকে, সেই ভাষাটোক মাতৃভাষা বুলি কোৱা হয়, মূল ভাষা বুলি কোৱা হয়। ভাষাত ধৰ্মত এটা সম্প্ৰদায় জড়িত থাকে, ভাষাত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ জড়িত থাকে। সেইকাৰণে ভাষাৰ মূল্যমান ধৰ্মতকৈ বহু ওপৰত। সেই মোৰ বুকুৰ আপোন মানুহ, নিজৰ আইমুখৰ ভাষাটোক কেতিয়াও জলাঞ্জলি যাবলৈ নিদিব। আইমুখৰ ভাষাটো জলাঞ্জলি যাবলৈ দিলে, এই যে কেইবাটাও ভাষাৰ সংমিশ্ৰণত গুৰুজনে বৰজাৱলী ভাষাটো সৃষ্টি কৰিছিল, তেওঁ যে চিহ্নযাত্ৰা ভাওনা কৰিছিল, কোনোবাই কয় 18 বছৰ বয়সত, কোনোবাই কয় 19 বছৰ বয়সত। যদি 18 বছৰ বয়স হয় তেতিয়াহ'লে 1468 খ্ৰীষ্টাব্দত, যদি 19 বছৰ বয়স হয় তেতিয়াহ'লে 1469 খ্ৰীষ্টাব্দত চিত্ৰৰ দ্বাৰা সংলাপহীন এখন ভাওনা। কল্পনা কৰকচোন। এতিয়া পত্নীপ্ৰসাদ, কেলিগোপাল, ৰাম বিজয়, কালিয়া দমন, এই যে সাংঘাতিক ধৰণৰ ভাওনাখন, তাত সূত্ৰধাৰৰ প্ৰৱেশ, গায়ন বায়নৰ প্ৰৱেশ, গায়ন বায়নৰ সৰু ধেমালি, বৰ ধেমালি, মাজু ধেমালি, আৰু একেকোপে মণিপুৰত পোৱা যিটো চেতনা। এই নামঘৰ শংকৰদেৱ সংঘই দেখিছেনে নাই মই নাজানো। মই যেতিয়া উজনিলৈ যাওঁ তেতিয়া ডাঙৰ নামঘৰ যেতিয়া দেখা পাওঁ, মই গাড়ীখন ৰখাই সেৱা কৰিবলৈ সোমাওঁ। আৰু সেৱা কৰিবলৈ সোমালে মোৰ বুকুখন কঁপি উঠে, মোৰ বুকুত বেদনাৰ জন্ম হয়। ৰাষ্ট্ৰীয় ৰাজমাৰ্গ অৰ্থাৎ ৰাষ্ট্ৰীয় যিটো ৰাজপথ, এই পথবোৰ বহল কৰাৰ নামত বহুবোৰ গছ কাটি পেলোৱা হ'ল। সেইটো ৰাষ্ট্ৰৰ নিৰ্মাণৰ বাবে সেইটো কৰা হৈছে। তাত আপত্তি কৰিবলগীয়া থল থাকিলেও তাক মানি ল'বলৈ বাধ্য। ডাঙৰ ডাঙৰ নামঘৰ আছিল, সেইবোৰ ভাঙি পেলোৱা হ'ল, তেওঁলোকক টকা দিয়া হ'ল আৰু নতুনকৈ নামঘৰ নিৰ্মাণ কৰিলে। নামঘৰৰ কনচেপ্টটো কি? যে আমি এখন তোৰণ পাওঁ, তোৰণত দুটা সিংহ থাকে, তোৰণ আৰু নামঘৰৰ মাজৰ যিখিনি সময়, সেইখিনি এটা ঘৰ থাকে, তাক কোৱা হয় ৰাঙলী চৰা। এই ৰাঙলী চৰাত বিভিন্ন ধৰণৰ বৈষ্ণৱ সংস্কৃতি, বিষ্ণুৰ মহিমা, কৃষ্ণৰ মহিমা, সাত বৈকুণ্ঠৰ চিত্ৰ যিয়ে কওক তাত অংকিত থাকে, আৰু সেইবোৰ দেখিলে গম পোৱা যায় যে এইখন এখন আধ্যাত্মিক স্থল। তাৰ পৰা মূল দুৱাৰৰ পিছত আৰিয়া য'ত জ্বলোৱা হয়, সেইখিনি ঠাই আৰিয়াৰ সমানে সমানে একেবাৰে মণিপুতলৈকে এডোখৰ জেগা, যাক আমি খলা বুলি কওঁ। এইখিনি মাটিৰ হয়। সেই খলা এতিয়া নাই, পকা কৰি পেলোৱা হ'ল, মাৰ্বল লগোৱা হ'ল, আৰু থাপনাৰ আগত দুৰন্ত গতিত জ্বলি থকা মিঠাতেলৰ চাকিটো নুমুৱাই পেলোৱা হ'ল। তাৰ ঠাইত এটা বিজুলী বাতিৰ চাকি আজিকালি জ্বলাই দিয়া হয়, চুইচটো দিয়ে, ধিমিক দামাককৈ বিজুলী বাতিৰ চাকি জ্বলি থাকে। হে মোৰ বুকুৰ আপোন মানুহ, কোটি কোটি বিজুলী বাতিৰ পোহৰেও থাপনাৰ আগত জ্বলি থকা মিঠাতেলৰ এটা চাকিৰ আধ্যাত্মিক বন্দনাৰ শক্তিটোক কেতিয়াও হৰণ কৰিব নোৱাৰে। তাৰ সুগন্ধি সম্ৰাটৰ ৰাজমুকুটতকৈ বহুত বেছি। এই স্বৰ্গৰ গৰিমা আৰু প্ৰতিমাক প্ৰতি মুহূৰ্ততে বিষ্ণু মহিমাৰে সৈতে আমাৰ বুকুত ধাবিত কৰি থকা এক অনন্য অতুল্য অমিতাভ শক্তি যিমান সোনকালে পাৰি
থাপনাৰ আগৰ পৰা বিজুলী বাতিৰ চাকিটো অঁতৰাই আকৌ মিঠাতেলৰ চাকি তাক প্ৰতিষ্ঠা কৰক। বহুবোৰ ঠাইত এই কামটো কৰিছে। মিঠাতেলৰ চাকিৰ শক্তি বেলেগ আৰু বিজুলী বাতিৰ চাকিৰ শক্তি বেলেগ। যেতিয়া বিজুলীটো গুচি যায়, থাপনাখন আন্ধাৰত থাকে। মিঠাতেলৰ চাকি নুমুৱাৰ কোনো ভয় নাথাকে, আপুনি তেল ঢালি থাকিলেই। আমি ওপৰলৈ উৰিব লাগে, সিমান ওপৰলৈ, যিমান ওপৰৰ পৰা তলৰ মাটিখিনি স্পষ্টকৈ দেখা পোৱা যায়। আমি সিমান ওপৰলৈ উৰিব নালাগে য'ৰ পৰা মাটি দেখা পোৱা নাযায়। আপোনালোকে আকাশত চিলা উৰুৱাই থকা দেখিছে? অসংখ্য চিলা আকাশত উৰি থাকে। ইখন চিলাই সিখন চিলাক কাটাৰ প্ৰতিযোগিতা হয়। কিন্তু সেই মোৰ বুকুৰ আপোন মানুহ, আপোনালোকে মাটিলৈ গৈ চাওক, সেই চিলা উৰুৱা সূতা যোনে ধৰি আছে, সেই মানুহজন কিন্তু মাটিক স্পৰ্শ কৰি ধৰি আছে। মাটিক বাদ দি আমি কলৈকো যাব নোৱাৰোঁ। মাটি আমাৰ জীৱনৰ অনন্য শক্তি। মাটিক বাদ দি, চোতালক বাদ দি আনকি আমি মৰিশালৈকো যাব নোৱাৰোঁ। তিনিটা বস্তু আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ। 1, ভোজন, 2, বিবাহ, 3, মৃত্যু। এই তিনিটা কাম স্বয়ং আপুনি কৰিব লাগিব। এই তিনিটা কাম আপুনি বেলেগক দি কৰিব নোৱাৰে। আপোনাৰ বহুত ভোক লাগিছে, ভোজন আপোনাক ৰেডি কৰি দিয়া আছে, খাব লাগে আপুনি। কিন্তু সেইখিনি সময়তে আপোনাৰ এটা ফোন আহিল যে আপোনাৰ এখন জৰুৰী সভা আছে, আপুনি জৰুৰী সভাখনত যাব লাগে, নহ'লে আপুনি বহুত টকা পইচাৰ নষ্ট হ'ব। আপুনি কেতিয়াও ক'ব নোৱাৰে আপোনাৰ লগৰ বন্ধুজনক যে তই মোৰ ভোজনখিনি খাই দিছোঁ, মোৰ মিটিংখনলৈ যাওঁ। আপোনাৰ পেট নভৰিব। ভোজনটো আপুনি নিজেই কৰিব লাগিব। বিবাহ ফেৰি লয়, হোমযজ্ঞ পুৰে, ডাঙৰ এখন সভা হ'ব, আপোনাক বছে মাতি আছে, আপুনি আপোনাৰ বন্ধুজনক ক'ব নোৱাৰে যে তই ফেৰি লৈ লৈচোন, মই পিছত আহি যাম। কেতিয়াও ক'ব নোৱাৰে। আৰু মৃত্যু কেৱল আপুনি বহুত ডাঙৰ কাম আছে বুলি ভাবি আপুনি আনজনক কেতিয়াও ক'ব নোৱাৰে। এই গোটেই কথাকেইটা আপুনি নিজৰ দ্বাৰা কৰিব লাগিব। আৰু নিজৰ দ্বাৰা কেতিয়া কৰিব? যেতিয়া সৎসংগৰ হৃদয়ত আপোনাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা হ'ব, সৎসংগৰ সমাৱেশ যেতিয়া প্ৰতিষ্ঠা হ'ব, তেতিয়া কৰিব পাৰিব। শ্ৰীকৃষ্ণই অৰ্জুনে বনে বনে ঘূৰি ফুৰোঁতে অৰ্জুনৰ মুখত এটা সাংঘাতিক ধৰণৰ প্ৰশ্ন শ্ৰীকৃষ্ণই দেখা পাইছে। আৰু উদ্দীপনাৰে সৈতে কৃষ্ণই সুধিলে যে সখা, তুমি কিবা এটা ক'ব খুজি আছা, কিন্তু মোক তুমি সুধিব পৰা নাই। তুমি সোধাচোন, তুমি কি কথা ক'ব খুজিছা? তেতিয়া অৰ্জুনে সুধিলে যে মোৰ মনত এটা প্ৰশ্ন থাকিছে যে আটাইতকৈ ডাঙৰ বস্তুটো কি? শ্ৰীকৃষ্ণই হাঁহি পেলাই ক'লে যে আটাইতকৈ ডাঙৰটো পৃথিৱী। কিন্তু আটাইতকৈ পৃথিৱী ডাঙৰ হ'লেও এই পৃথিৱীত অলেখ সমুদ্ৰই চাৰিওফালৰ পৰা ঘেৰি আছে, আৰু সেই সমুদ্ৰৰ আকাৰটো পৃথিৱীতকৈ ডাঙৰ। গতিকে সেইফালৰ পৰা সমুদ্ৰ আটাইতকৈ ডাঙৰ। কিন্তু সেই সমুদ্ৰ আটাইতকৈ ডাঙৰ হ'লেও অগস্ত্যমুনিয়ে হাতৰে কাজলি ভৰাই সমুদ্ৰক পি খালে, সেইফালৰ পৰা অগস্ত্যমুনি ডাঙৰ। আকৌ যি অগস্ত্যমুনিয়ে সমগ্ৰ পৃথিৱী সমুদ্ৰৰ পানী খাই পেলালে, সেই অগস্ত্যমুনি আকাশৰ এটা কোণত তৰা এটা হৈ পেলাই জিলিকি আছে। সেইফালৰ পৰা চাবলৈ গ'লে আকাশখন ডাঙৰ। যদি আকাশখন ডাঙৰ, তেন্তে মোৰ বামনৰ ৰূপত মই যেতিয়া 3টা খোজত মাটি বিচাৰিছিলোঁ, 3টা খোজ মই ক'ত থ'ম বুলি মই যেতিয়া বলিক কৈছিলোঁ, তেতিয়া মোৰ এটা খোজতচোন সমগ্ৰ আকাশখনেই মোৰ ভিতৰত আহি গ'ল। সেইফালৰ পৰা মই ডাঙৰ। কিন্তু মই সকলোতকৈ ডাঙৰ হ'লেও মই আকৌ ভক্তসকলৰ হৃদয়ত থাকোঁ। সেইফালৰ পৰা ভক্তসকল ডাঙৰ, অৰ্থাৎ সৎসংগ আটাইতকৈ ডাঙৰ। আপোনালোকৰ বুকুতো সৎসংগ প্ৰতিষ্ঠা হ'ব লাগিব। গুৰু শংকৰে সৎসংগৰ কাৰণে নামঘৰত নাম কীৰ্তনৰ জৰিয়তে যি ব্যৱস্থা কৰিছিল, সেই সৎসংগৰ বাটটো আমি চিনি পাব লাগিব। বিশ্বামিত্ৰ তপত চহকী, বশিষ্ঠ সৎসংগত চহকী। এদিন বিশ্বামিত্ৰ আৰু বশিষ্ঠৰ মাজত তৰ্কাতৰ্কি লাগিল যে কোন বেছি ডাঙৰ। বিশ্বামিত্ৰ অহংকাৰী, গতিকে বিশ্বামিত্ৰই ক'লে
যে তপত মই বহুত ডাঙৰ ডাঙৰ কাম কৰিছোঁ। বশিষ্ঠই ক'লে নহয়, সৎসংগ ডাঙৰ। দুয়োৰে এই মীমাংসা নোহোৱা দেখি তেওঁলোকে ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাক তেওঁলোকৰ কাহিনী ক'লে। ব্ৰহ্মাই তেওঁলোকক ক'লে, ব্ৰহ্মাই দেখিলে যে গোটেই বিষয়টো অলপ জঞ্জাল, গতিকে ব্ৰহ্মাই ক'লে যে পৃথিৱীৰ সৃষ্টিৰ কামত মই ব্যস্ত আছোঁ, গতিকে তোমালোকে বিষ্ণুৰ কাষলৈ যোৱা। বিষ্ণুৰ কাষলৈ গ'ল। বিষ্ণুৱে দেখিলে যে ঘটনাটো দিগদাৰ। নহয়, মহেশ্বৰ কাষলৈ গ'ল। মহেশ্বৰে ক'লে যে এইটো মই নোৱাৰিম, মই পৃথিৱীৰ ধ্বংসৰ কামত ব্যস্ত আছোঁ, তুমি বিষ্ণুৰ কাষলৈ যোৱা। বিষ্ণুৱেও দেখিলে যে কথাটো বেয়া হ'ল, গতিকে যে মই এই কামটো কৰিব নোৱাৰোঁ, কাৰণ পৃথিৱীৰ পালনৰ কামত মই ব্যস্ত হৈ আছোঁ, গতিকে তোমালোকে শেষনাগৰ ওচৰলৈ যোৱা। তেওঁলোক দুয়ো শেষনাগৰ ওচৰলৈ গ'ল। শেষনাগক তেওঁলোকৰ মিনতি ক'লে। শেষনাগে তেতিয়া ক'লে যে এইখিনি সময়ত মই সমগ্ৰ পৃথিৱীখন মূৰৰ ওপৰত লৈ পেলাই থিয় হৈ আছোঁ, গতিকে কোনোবাই যদি মোৰ মূৰৰ ওপৰত পৃথিৱীখন ল'ব পাৰে, তেন্তে মই তোমালোকৰ ব্যৱস্থাটো কৰি দিব পাৰিম। অহংকাৰী বিশ্বামিত্ৰ তেওঁ ক'লে যে মই তপৰ জৰিয়তে গোটেই পৃথিৱীখন মোৰ মূৰৰ ওপৰত ল'ম। যেতিয়া তপৰ অহংকাৰ দেখুৱাই বিশ্বামিত্ৰই মূৰৰ ওপৰত পৃথিৱীখন ল'লে, নৰকৰ দিশলৈ ক্ৰমে ক্ৰমে পৃথিৱীখন তললৈ যাব ধৰিলে। তেতিয়া শেষনাগে ক'লে যে বিশ্বামিত্ৰ, পৃথিৱীখন তললৈ গৈ আছে, কিবা এটা কৰা। বোলে মই সমস্ত তপ শক্তি দি দিছোঁ, তেতিয়াও নহয়। তেতিয়া বশিষ্ঠই ক'লে, মই প্ৰভু অকণমান চেষ্টা কৰি চাব পাৰোঁ নেকি? তেতিয়া সৎসংগৰ মাত্ৰ আধা শক্তি পৃথিৱীখনক ৰখাবৰ কাৰণে দিলে আৰু পৃথিৱী ৰৈ গ'ল। তাৰপিছত শেষনাগে পৃথিৱীখন মূৰৰ ওপৰত লৈ তেওঁলোকক বিদায় দিব বিচাৰোঁতে বিশ্বামিত্ৰই ক'লে যে আমাৰতো মীমাংসা নহ'ল। বোলে মীমাংসাটো হৈ গ'ল অলপ আগতেই। অৰ্থাৎ সৎসংগ জীৱনৰ অপৰিহাৰ্য অংগ। ইয়াত বহুতে শুনি আছে, কথা শুনি আছে। ইয়াত মহিলাসকলে মন্দিৰত সেৱা কৰে, পাঠ পূজা কৰে, আৰু গিৰিয়েকসকলে যদি ভাবিছে যে মোৰ পৰিবাৰে যিহেতু মন্দিৰত সেৱা সৎকাৰ কৰে, পূজা অৰ্চনা কৰে, গতিকে মোৰো পুণ্য হৈছে, সেইটো নহয়। আপোনাৰ পৰিবাৰেহে স্বৰ্গলৈ যাব, আপুনি যাব নোৱাৰে। আপুনি নিজৰ সৎসংগ, নিজৰ সৎ কাম, ঈশ্বৰ প্ৰাৰ্থনা অন্তৰৰ পৰা আপুনি নিজেও কৰিব লাগিব, তেতিয়াহে আপুনি সেই কাম কৰিব। ইয়াতে বহি পেলাই কোনোবাই ভাবি আছে যে ল'ৰাজনে ইমানখিনি কথা কৈ আছে, গাত বগা চোলা এটা পিন্ধি আছে, চুলিয়া এখন পিন্ধি আছে, ডিঙিত গামোচা লৈ আছে, কিন্তু তেওঁৰ মূৰত এই কলা কাপোৰখন কিয়? অৰ্থাৎ ইমানখিনি সময় মই যি কথা ক'লোঁ, সেই কথাত তেওঁৰ কনচেনট্ৰেশ্যনটো অহা নাই। তেওঁ মূৰৰ কলা কাপোৰখনত কনচেনট্ৰেশ্যনটো আহিছে, গতিকে তেওঁ সৎসংগক সময় দিব পৰা নাই। এই কথাটো আপোনালোকে সকলোৱে মনত যদি ৰাখে, তেন্তে মই ভাবিম ই এটা অপৰিহাৰ্য শক্তি আমি আহৰণ কৰিছোঁ। গুৰু শংকৰে ৪৮ বছৰ কাল আলিপুখুৰী পাতেকীবাৰীত আছিল। ৭ বছৰ কাল বৰদোৱাত আছিল। ১৮ বছৰ কাল ভেলগুৰি গোৱাচাপৰিত আছিল। আৰু এই বেলগুৰিতেই মাধৱ গুৰুৰ সৈতে তেওঁৰ মণিকাঞ্চন সংযোগ ঘটিছিল। এই মণিকাঞ্চন সংযোগ শব্দ দুটা আমাৰ সংস্কৃতিৰ ৰজা লক্ষ্মীনাথ বেজবৰুৱাই দিছিল। শংকৰ গুৰুৰ আদ্যুক্ৰান্ত জীৱনৰ শক্তি, সমস্ত সৃষ্টি, চেতনা, আধ্যাত্মিক কাম কাজ, এইবোৰ দেখি মাধৱে ভাবিছিল যে আৰু কোনো কামেই শংকৰ গুৰুৱে পৃথিৱীৰ মানুহৰ কাৰণে থৈ যোৱা নাই, তেওঁক খুচৰিব পাৰিলেই সকলোখিনি পাব। আৰু সেইকাৰণে মাধৱ গুৰুৱে শংকৰ গুৰুক সৰ্বগুণাকৰ বুলি কৈছিল। বৰাৰটো শংকৰে মাধৱক মাতিছিল, সৰ্বগুণাকৰ মাধৱে শংকৰদেৱক কৈছিল, আৰু মণিকাঞ্চন সংযোগ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। হে মোৰ বুকুৰ আপোন মানুহ, প্ৰায় ৫৮০ বছৰ হওঁ হৈছে গুৰুজনাৰ। মাছে আটাইতকৈ পানীত দ্ৰুততাৰে সাঁতুৰিব পাৰে। মাছৰ সমান সাঁতুৰিব পৰা শক্তি আৰু জীৱ নাই।
কিন্তু সেই মাছেও মহাসমুদ্ৰ সাঁতুৰি পাৰ হ'ব নোৱাৰে। যিদৰে মাছে মহাসমুদ্ৰ সাঁতুৰি পাৰ হ'ব নোৱাৰে, 580 বছৰৰ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকালত ৰচিত বিভিন্ন বৰগীত, ভতিমা, ভাওনা, নানান ধৰণৰ নামঘৰক লৈ সৃষ্টি কৰা অলেখ বৈষ্ণৱ বিনয়ৰ সাংস্কৃতিক পদূলিৰ যাত্ৰা কিমান মানুহে গৱেষণা কৰিছে, কিমান মানুহে পঠন পাঠনৰ জৰিয়তে আলোচনা কৰিছে, সমালোচনা কৰিছে। আজিও সেই সমালোচনা, সেই পঠন পাঠন, সেই গৱেষণা শেষ হোৱা নাই। তাত মাছে সমুদ্ৰ সাঁতুৰি পাৰ হ'ব নোৱাৰাৰ দৰে গুৰুজনাৰ জীৱনকালত আমি কোনেও পঢ়ি শেষ কৰিব পৰা নাই। এনে এজন ঈশ্বৰ পুৰুষ পৃথিৱীত ক'ৰবাত আছে নেকি মই নাজানো। শংকৰদেৱ সংঘই আত্মসংস্কাৰ নকৰি আত্মসন্তুষ্টি লভা কিছুমান কাম কৰি থাকে। আত্মসন্তুষ্টি ভাল, কিন্তু আত্মসন্তুষ্টি আত্মসংস্কাৰ দ্বাৰা হ'ব লাগিব। আপোনালোকে সকলোৱে কণী খায়। কণীৰ জীৱনত এটা সত্য কথা যে কণী নাভাঙাকৈ সি কেতিয়াও প্ৰগতি কৰিব নোৱাৰে। কণীৰ জীৱনত ভাঙিবই লাগিব কণীটো। কণী দুই ধৰণে ভাঙে, এক বাহিৰৰ পৰা ভাঙে আৰু এক ভিতৰৰ পৰা ভাঙে। কণী যেতিয়া বাহিৰৰ পৰা ভাঙিব, সেই মোৰ বুকুৰ আপোন মানুহ, কণীৰ জীৱন সমাপ্ত। আৰু কণী যেতিয়া ভিতৰৰ পৰা ভাঙিব, কণীৰ জীৱন আৰম্ভ। গুৰু শংকৰক আমি ভিতৰৰ পৰা ভাঙিব পাৰিব লাগিব। কণী ভিতৰৰ পৰা ভাঙাৰ দৰে গুৰু শংকৰক ভিতৰৰ পৰা ভাঙি আমাৰ চকুত পুৰিব পাৰিব লাগিব। আৰু তেতিয়াই গুৰু শংকৰে বিচৰা সেই শক্তিটো আমি বিচাৰি পাম। আৰু এই যে এটা একমাত্ৰ এটা গীত বিষ্ণুপ্ৰসাদ ৰাভাই শংকৰ গুৰুক লৈ লিখিছিল, অ গুৰু ভাতিলে যাবলৈ শ্ৰী শংকৰ গুৰু বালিতে বান্ধিলা পজা হে ৰাম ৰাম, বালিতে বান্ধিলা পজা চকুৰি ভকতে চাপৰি জুৰিছে, চকুৰি ভকতে চাপৰি জুৰিছে, আপুনি লগাইছে ঘোষা হে ৰাম ৰাম, আপুনি লগাইছে ঘোষা। এই যে ঘোষা শংকৰদেৱৰো সৃষ্টি, ঘোষা মাধৱ গুৰুৰো সৃষ্টি। আৰু মাধৱ গুৰুকো বিষ্ণুপ্ৰসাদ ৰাভাই তালৈ টানি লৈ আহিছে। আৰু তাত এটা গীতটোৰ এটা অন্তৰাত কোৱা হৈছে, অ গুৰু নাও কি মলুৱা বথা কি মলুৱা, আৰু কি মলুৱা চৈ হে ৰাম ৰাম, আৰু কি মলুৱা চৈ, চৈৰে ভিতৰতে গুৰুজন বহিছে, চকুৰি ভকতক লৈ হে ৰাম ৰাম, চকুৰি ভকতক লৈ। অ গুৰু সেই নাওখনিতে শিলে ভাৰি দিলা, নাও ডুবু ডুবু কৰে হে ৰাম ৰাম, নাও ডুবু ডুবু কৰে, নাও ডুবা দেখি শ্ৰী গুৰু শংকৰে আপুনি কাণ পাতি ধৰে। এই যে নাও ডুবা দেখি শ্ৰী গুৰু শংকৰে আপুনি কাণ পাতি ধৰে। 1000 বছৰ ধৰি অসমীয়া জাতিয়ে বিভিন্ন দুৰ্যোগৰ মাজেৰে পাৰ কৰি আহিছে। এই দুৰ্যোগ ভূমিকম্প, এই দুৰ্যোগ মহামাৰী, এই দুৰ্যোগ বিদেশী আক্ৰমণ, এই দুৰ্যোগ ভাষাৰ আক্ৰমণ, এই দুৰ্যোগত অনেক অসমীয়া মৃত্যুবৰণ কৰি কৰি প্ৰত্যাহ্বানৰ মাজেৰে আহ্বানক দুৰন্ত গতিৰে পৃথিৱীলৈ টানি আনি আমাৰ চকুক উজ্জ্বল কৰাৰ কাম কৰি আছে বাবে আজি তাৰিখত মই আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ। আৰু এই মহান ব্যক্তিসকল আপোনালোকৰ সন্মুখত বহি আছে আৰু গুৰু শংকৰৰ অপাৰ মহিমাক বৰ্ণনা কৰিবলৈ শুনিবলৈ আপোনালোক অধীৰ অপেক্ষাৰে ইয়াত বহি আছে। মই ভাবোঁ আজিৰ পৰা 17 বছৰমান আগতে মই ইংৰাজীত এটা প্ৰবন্ধ পঢ়িছিলোঁ। বঙালী সমাজৰ কথাও ডক্টৰ কমলা কলিতাদেৱে কৈ গৈছে, মই সেই কথাটো আপোনালোকক ক'ম। 17 বছৰমানৰ আগতে এটা ইংৰাজী প্ৰবন্ধ পঢ়িছিলোঁ। প্ৰবন্ধটো হয়তো এতিয়াও মই বিচাৰিলে মোৰ
ফাইলৰ ভিতৰত পাম। তাত কৈছিল যে যিদিনাখনলৈ